নমস্কাৰ, মই হিৰকজ্যোতি ডেকা। আপোনালোকে চাই আছে উইথ হিৰক। অসমীয়া গবেক কৈছে দি অসমীয়াক লৈ কিনে বেয়া কথা ক'ব দেই। প্ৰথমতে মোৰ আপোনালোকলৈ এটা ডাঙৰ প্ৰশ্ন, আৰু এই প্ৰশ্নটোৰ উত্তৰৰ ওপৰতেই সমগ্ৰ ভিডিঅ'টোৰ কণ্টেণ্ট নিৰ্ভৰ কৰিব আৰু ভিডিঅ'টোৰ সাৰমৰ্ম নিৰ্ভৰ কৰিব। মোৰ আপোনালোকলৈ প্ৰশ্ন, গৰু, গাহৰি নে ভাং অথবা ড্ৰাগছ, এই চাৰিবিধ খাদ্য আৰু অখাদ্যৰ মাজত সমাজৰ বাবে, ৰাইজৰ বাবে আটাইতকৈ ভয়াৱহ কি বা আটাইতকৈ চিন্তনীয় কি? আপুনি কমেণ্ট লিখক। আপোনাৰ কমেণ্টৰ ওপৰতে নিৰ্ভৰ কৰিব যে আপুনি এই ভিডিঅ'টো চাব নে নাচাব। গৰু গাহৰিৰ যুদ্ধ লাগিব লাগে নে নালাগে তাক লৈ মই বিশেষ একো ক'ব বিচৰা নাই। এগৰাকী সনাতনী যুৱক হিচাপে মই বিচাৰিম বা মই আহ্বান জনাম কৰজোৰে যে পাৰিলে আপোনালোকে গৰু নাখাব, কিয়নো গৰু আমাৰ পূজনীয়। বিষয় গৰু গাহৰিৰ নহয়, এই ভিডিঅ' গৰু গাহৰিৰ নহয়। মই মাত্ৰ এটা উদাহৰণ উনুকিয়াবলৈ চেষ্টা কৰিলো। এতিয়া আহিছো আন দুটা অখাদ্য, ড্ৰাগছ, ভাং। যিখিনি মানুহে মই অসমৰ পৰিপ্ৰেক্ষিততে কথাখিনি ক'ব বিচাৰিম, অসমৰ যিখিনি মানুহে সততে গাহৰি বুলি ক'লে, গৰু বুলি ক'লে উচপ খাই উঠে, গৰু বুলি ক'লে ধৰ্মভ্ৰষ্ট হৈ যায়, গৰু বুলি ক'লে গাৰ নোম সিঁয়ৰি উঠে, আৰু গৰু বুলি ক'লেই ফেচবুকত চাই থাকোঁতে, স্ক্ৰল কৰি থাকোঁতে গৰু বুলি ভিডিঅ' এটা পোৱাৰ লগে লগে যিদৰে ৰৈ চাই থাকে, ঠিক একেদৰে সেই একেই খং, একেই ক্ষোভ ভাং অথবা ড্ৰাগছৰ ক্ষেত্ৰত হয়নে? কৰবাত যদি চুবুৰীয়া গাঁও এখন যদি গৰু ওলায়, যিদৰে সদল বলে সকলো গৈ যায়, সেই একেদৰে চুবুৰীয়া কোনোবা এটা অঞ্চলত ভাং ওলাইছে বা ড্ৰাগছ ওলাইছে বুলি ক'লে সেই একেখিনি মানুহে একে উত্তেজনাৰে যায়নে? আৰু যদি যায় তেনেহ'লে গাঁৱে গাঁৱে, চুকে কোণে, গলিয়ে গলিয়ে আজিৰ তাৰিখত ভাং আৰু ড্ৰাগছ ইমান সুলভ কেনেকৈ হ'ল? গৰুটো ইমান সুলভ হ'ব পৰা নাই, গৰুটো ভয়ে ভয়ে বিক্ৰী কৰে, গ্ৰহণ কৰে। তেনেস্থলত ভাং আৰু ড্ৰাগছ বিনা দ্বিধাই চিন্তামুক্ত হয় কেনেকৈ সেৱন কৰি আছে আৰু কেনেকৈ বিক্ৰী কৰি আছে, নিজক প্ৰশ্ন কৰক। আৰু এইটো সিদ্ধান্ত লওক যে আপোনাৰ বাবে ফাৰ্ষ্ট প্ৰায়ৰিটি কি, গৰু গাহৰি নে ভাং অথবা ড্ৰাগছ? আপোনাৰ বাবে প্ৰথম চিন্তাৰ কাৰণ কি? আপোনাৰ সন্তানৰ বাবে প্ৰথম চিন্তাৰ কাৰণ কি? আমাৰ এজেণ্ডা কি হ'ব লাগিব আৰু আমি বিচাৰো কি? আটাইতকৈ ডাঙৰ কথা আৰু আমাৰ বাবে অত্যন্ত বেদনাদায়ক আৰু দুখজনক, দুৰ্ভাগ্যজনক কথা এইটো যে গৰু গাহৰিক লৈ কিন্তু নেতাসকলেও সুচাৰ হৈ পৰা দেখিবলৈ পোৱা যায়। কিন্তু সেই একেই নেতাসকলৰ মুখত আপুনি জীৱনত কিমান বাৰ শুনিছে ড্ৰাগছ ভাঙৰ বিৰুদ্ধে কথা? কিয় নকয় নেতাই? নেতাই যদি খাদ্যক লৈ কথা ক'ব পাৰে, নেতাই যদি খাদ্যক লৈ ৰাজনীতি কৰিব পাৰে, তেনেহ'লে নেতাই ভাং ড্ৰাগছৰ বিৰুদ্ধে ইমান মৌন কিয়, ইমান নীৰৱতা কিয়? ইয়াত ৰহস্য কি আছে? এই ৰহস্য আজি উদঘাটন কৰিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'ৰ প্ৰসংগ হৈছে আৰ্যনগৰৰ শেহতীয়া ঘটনা। আৰ্যনগৰত শেহতীয়াকৈ দুটা ঘটনা ঘটিছে আৰু দুটা ঘটনাক একাকাৰ নকৰিব। প্ৰথম ঘটনা ড্ৰাগছৰ ঘাটি, ভাঙৰ ঘাটি উৎখাত, আৰু দ্বিতীয়টো ঘটনা ভাঙৰ ঘাটি উৎখাত কৰিবলৈ গৈ সৃষ্টি হোৱা আন এটা ঘটনা, বিহাৰী ভাৰ্চেছ অসমীয়া, অসমীয়া গো বেক ধ্বনি আৰু তাৰ পাছত উত্তেজনা। এতিয়া কোৱা অসমীয়া গবেক তাৰ দম আছে, কোৱা এতিয়া তাৰ সাহস আছে। সকলোকে কৈছো, কোনে আমাৰ মানুহক মাৰিছে কিন্তু এটা এটা কুমাৰ কিন্তু হিচাপ লোৱা হ'ব। এতিয়া বহুতে ক'ব বিচাৰিছে বা কৈছে, ইতিমধ্যে আৰক্ষীৰ ফালৰ পৰা কৈছে, ইতিমধ্যে আলোক ত্ৰিপাঠীৰ ফালৰ পৰা কৈছে, ইতিমধ্যে বিজয় গুপ্তা বিধায়কৰ ফালৰ পৰা কৈছে যে এয়া এটা কনস্পিৰেচি, এয়া সমাজক উত্তেজিত কৰাৰ এটা চক্ৰান্ত, এয়া বিহাৰী অসমীয়া গোষ্ঠীগত সংঘৰ্ষ লগোৱাৰ এটা চক্ৰান্ত। কিন্তু ইয়াৰ আঁৰতো কিবা কাহিনী আছে নেকি? অসমীয়া গৌবেক ধ্বনি দিছে বা দিয়া নাই? এটা কথা আপোনালোকে হৃদয়ত হাত ৰাখি ক'ব পাৰিবনে? যেতিয়া আপুনি গণেশগুৰি বজাৰ এখনত সোমাই আৰু দৰদাম কৰে, তেতিয়া আপোনাৰ যিখিনি অভিজ্ঞতা হয়, বা গণেশগুৰি বজাৰ এখনত সোমাই দৰদাম কৰিবলৈ আপোনাৰ যিখিনি সাহস থাকে, সেই একেই সাহস ফেঞ্চি বজাৰৰ দোকানত সোমাই দৰদাম কৰিবলৈ আপোনাৰ সেই সাহস থাকেনে? আৰু যদি সেই সাহস থাকেও আপোনাৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতা সন্তোষজনক হয়নে, সেই পজিটিভ হয়নে সেই অভিজ্ঞতা? তাৰ মানে কৰবাত নহয় কৰবাত গণেশগুৰি আৰু ফেঞ্চি বজাৰৰ মাজত এটা ডাঙৰ ডিফাৰেঞ্চ আছে নেকি অসমীয়া মানুহখিনিৰ বাবে? অসমীয়া গৌবেক ধ্বনি দিয়াটো বহুত পিছৰ কথা। আৰু অসমীয়া গৌবেক ধ্বনি খাবৰ বাবে, এই যে খালে তাৰ বাবে দুখী কোন? অসমীয়া ৰাইজ
চৰকাৰ নে আৰক্ষী নে অনা অসমীয়া গোষ্ঠী? আজিৰ এই ভিডিঅ'ত সমগ্ৰ কথাৰ পোষ্টমৰ্টেম কৰিম। অসমীয়া অন অসমীয়াৰ কথালৈ যোৱাৰ পূৰ্বে আৰম্ভ কৰিছো ভাঙৰ পৰা। আহক, আৰ্যনগৰত কি হৈছিল জানো? আৰ্যনগৰতেই নহয়, শেহতীয়াকৈ বহুদিন ধৰি জিতেন্দ্ৰ হালৈ নামৰ এগৰাকী ব্যক্তিয়ে ভাঙৰ বিৰুদ্ধে অভিযান চলাই গৈছিল আৰু নিজৰ সামাজিক মাধ্যমত সেইসমূহ ভিডিঅ' আপলোড কৰিছিলে। আমি বহু সময়ত দেখিছিলো, সামাজিক মাধ্যমত আপলোড কৰিছিলে আৰু আমি সেইসমূহ ভিডিঅ' দেখিছিলো। এটা কথা হ'ল যে জিতেন্দ্ৰ হালৈ এতিয়া বিভিন্ন ধৰণৰ কথা বতৰা ওলাব, সমালোচনা হ'ব যে জিতেন্দ্ৰ চালৈ ঠিকা লৈছে নেকি, জিতেন্দ্ৰ চালৈ এগৰাকী দালাল নেকি, যিয়ে যোনে পইচা দিয়ে তাৰ সেই ভিডিঅ' নবনায় আৰু যোনে পইচা নিদিয়ে তাৰ ভাঙৰ ভিডিঅ' বনায়। জিতেন্দ্ৰ হালৈ শেহতীয়াভাৱে বিহাৰী সম্প্ৰদায়ৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছিলে আৰু বিভিন্ন স্থানত গৈছিলে। এতিয়া ডাঙৰ কথাটো হ'ল যে জিতেন্দ্ৰ চালৈ দালাল হয় নে নহয়, ভাল মানুহ নে বেয়া মানুহ, ধন দাবী কৰা মানুহ হয় নে নহয়, সেয়া মোৰ বাবে এই মুহূৰ্তত প্ৰাসংগিক নহয়। মোৰ বাবে প্ৰাসংগিক এইটো যে গলিয়ে গলিয়ে চুকে কোণে যে ভাং আৰু ড্ৰাগছৰ অবাধ বেহা চলি আছে, মোৰ বাবে আটাইতকৈ প্ৰাসংগিক বিষয় সেইটো। জিতেন্দ্ৰ চালে ধন দাবী কৰিছিল নে নাই, ক'ৰ পৰা কিমান টকা উঠাইছে, মোৰ বাবে একেবাৰে প্ৰাসংগিক নহয়। কিয়নো জিতেন্দ্ৰ চালৈয়ে ধন দাবী কৰিব যোৱা ঘটনাৰ আলমতেই হওক এটা ভয়ংকৰ নেক্সাছ, এটা ভয়ংকৰ ঘটনা, যি ঘটনা ইমান দিনে মানুহে গম পাইছিল যদিও প্ৰকাশ কৰা নাছিল, কোৱাৰ সাহস কৰা নাছিল। সেই কথাখিনি কোৱাৰ বা পোহৰলৈ অনাৰ এটা আমি উৎস পালো। যদি জিতেন্দ্ৰ চালৈ ধন দাবী কৰিছিলে, জিতেন্দ্ৰ চালৈক গ্ৰেপ্তাৰ কৰক, শাস্তি দিয়ক, যি কৰে কৰক। কিন্তু এই মুহূৰ্তত আমাৰ প্ৰেক্ষাপটত জিতেন্দ্ৰ চালৈৰ ধন দাবীৰ ঘটনাটোৱেই কেৱল হেডলাইন বনাই জিতেন্দ্ৰ চালৈক কেৱল মাত্ৰ দোষী সজাই গোটেই ঘটনাটো খাম কাটিলে নহব। অসমীয়া ৰাইজে এই বিষয়টোত এতিয়া চিফ্ট হৈ গলে নহব। অসমীয়া ৰাইজ স্থিতপ্ৰজ্ঞ হৈ থাকিব লাগিব, বিষয় কি জানিব লাগিব। জিতেন্দ্ৰ চালৈয়ে আজি ধন দাবী কৰাৰ সুযোগ পালে কিয়? প্ৰশ্ন নম্বৰ 1 আৰক্ষীলৈ। জিতেন্দ্ৰ চালৈয়ে আজি ভাং ব্যৱসায়ীৰ ওচৰত গৈ ধন দাবী কৰাৰ সাহস পালে কিয়? চান্স পালে কেনেকৈ? জিতেন্দ্ৰ চালৈৰ লগত ইমান ইনফৰমেশ্যন আহিল ক'ৰ পৰা? আৰু এই জিতেন্দ্ৰ চালৈৰ লগত যিখিনি ইনফৰমেশ্যন আছিল, অসম আৰক্ষীৰ লগত সঁচাই এইখিনি ইনফৰমেশ্যন নাছিল নে যে ক'ত ক'ত ভাঙৰ ঘাটি আছে? আৰু যদি অসম আৰক্ষীৰ লগত এই ইনফৰমেশ্যন নাছিল, তেনেহ'লে অসম আৰক্ষী ব্যৰ্থ। স্মাৰ্ট পুলিচৰ টেগ আপোনালোকে আপোনাৰ পৰা আঁতৰাই দিয়ক। কিয়নো আপোনালোকে যদি স্মাৰ্ট পুলিচ হয়, জিতেন্দ্ৰ চালৈ নামৰ এজন সাধাৰণ মানুহে উলিয়াব পৰা এই ভাঙৰ ঘাটিসমূহ আপোনালোকে ইমান বছৰ উলিয়াব নোৱাৰিলে, তেনেহ'লে কি লাভ? আৰক্ষীৰ নাকৰ তলত ভাং আৰু ড্ৰাগছৰ ব্যৱসায় চলি আছে। মাজে সময়ে চৰকাৰে, মাজে সময়ে আৰক্ষীয়ে ড্ৰাগছ জ্বলায়, মাজে সময়ে আৰক্ষীয়ে ভাং জব্দ কৰে, ড্ৰাগছৰ কণ্টেইনাৰ জব্দ কৰে, নিউজ চেনেলবোৰত দিয়ে, হেডলাইন হয়, গ্ৰাফিক্স প্লেট হয়, আৰু বাছ আমি ভাবি আছো বাহ আৰক্ষীয়ে কি ভাল কাম কৰি আছে। কিন্তু এটা কথা সকলোৱে জানে যে আজিৰ তাৰিখত গুৱাহাটীৰ অটো ষ্টেণ্ড হওক, অটোৰ ভিতৰত হওক, ৰিক্সাসমূহ যে থাকে, এই ৰিক্সাসমূহৰ ওপৰত ধুনীয়াকৈ লুকাই থোৱা অৱস্থাত হওক, ফুটপাথৰ এখন সৰু পাণ দোকানী, যি পাণ দোকানত বৃদ্ধা মহিলা বহি থাকে, তেনেকুৱা বৃদ্ধা মহিলাইও সেই পাণ দোকানত লুকাই থোৱা ভাঙৰ টোপোলা বিক্ৰী কৰি আহিছে। সেয়া কোনে নাজানে? কোনে নাজানে সেই কথা? কুমাৰপাৰা, উলুবাৰী, চেৰাপভাটি, ফেঞ্চি বজাৰ, শ্ৰীনগৰ পইণ্ট, ক'ত নাই ভাং অথবা ড্ৰাগছ? শ্ৰীনগৰ পইণ্টৰ কথা আপোনালোকক জনাবলৈ বিচাৰিছো। কিছুদিন পূৰ্বে জিতেন্দ্ৰ চালৈয়ে সেই বদমাছটোক ধৰাই দিছিলে, তাৰ পূৰ্বেও বীৰ লাচিত সেনাই ধৰাইছিলে, তাৰ পূৰ্বে বহুতে ধৰাইছিলে। তাত এগৰাকী বিহাৰী সম্প্ৰদায়ৰ এটা দুষ্ট যুৱকে ভাঙৰ ব্যৱসায় কৰি আহিছে, কিন্তু সেই দুষ্ট যুৱকৰ আঁৰত আন এগৰাকী ব্যক্তি আছে, যিগৰাকী ব্যক্তিক আজিলৈকে কোনে ধৰিব পৰা নাই চকুৰ সন্মুখত। শ্ৰীনগৰ পুলিচ পইণ্টৰ সন্মুখত এটা অটো ষ্টেণ্ড আছে, আৰু সেই অটো ষ্টেণ্ডত সেই এখন অটোত আজি বছৰ বছৰ ধৰি ভাং বিক্ৰী কৰি আহিছে। আৰু সেই শ্ৰীনগৰ পইণ্টত ৰহস্যজনকভাৱে কিন্তু আৰক্ষী গিজগিজাই থাকে, 5-6জন ট্ৰেফিক পুলিচ সাধাৰণতে থাকে, তাৰ পাছতো তাত ভাং বিক্ৰী কৰি আছে। তাতকৈও ডাঙৰ কথাটো, সেই ভাং বিক্ৰেতাক আৰক্ষীয়ে ধৰি লৈ গুচি যায়। 2 দিনৰ পাছত সেই ভাং বিক্ৰেতাই আকৌ আহি তাত ভাং বিক্ৰী কৰে। যদি প্ৰুফ লাগে, তেনেহ'লে এসপ্তাহ আগত সেই ভাং বিক্ৰেতাক আৰক্ষীয়ে ধৰি লৈ গৈছিল। আজি আপোনালোকে যাওক বা কাইলৈ আপোনালোকে যাব, তাত আপোনালোকে ভাং পাব, তাত আপোনালোকে ভাং পাবই পাব। এয়া হৈছে দুৰ্ভাগ্য, এয়া হৈছে আৰক্ষী। আৰু এনে এটা ব্যৱস্থাৰে যদি চলি থাকে, তেনেহ'লে মানুহ কেতিয়াবাতো ওলাই আহিব। আৰক্ষীৰ ওপৰত বিশ্বাস আছে, কিন্তু আৰক্ষীয়ে যদি আৰক্ষীৰ কামেই নকৰে, তেনেহ'লে মানুহে কি কৰিব? যদি এই প্ৰসংগ কিবা অন্য বিষয়ক লৈ হলে হয়, তেতিয়াও মানুহে মনে মনে বহি থাকিল হয়। কিন্তু এই বিষয়টো এটা যুৱ প্ৰজন্ম, এটা নৱ প্ৰজন্মক শেষ কৰি দিয়া, এটা পংগু কৰি দিয়া এটা বিষয়। ড্ৰাগছ আৰু ভাঙৰ কৰাল গ্ৰাসত যুৱ প্ৰজন্ম,
আৰু সেই যুৱ প্ৰজন্মক উদ্ধাৰ কৰিব কোনে আৰক্ষীৰ লগত ইনফৰমেশ্যন আছে আৰক্ষীয়ে আটক কৰে কিন্তু আৰক্ষীয়ে পুনৰ এৰি দিয়ে বজাৰ চলাবলৈ তাৰ অৰ্থ এইটোৱেই নেকি মানুহৰ মনত এইটোৱেই সন্দেহ হ'ব যে আৰক্ষীক মেনেজ কৰিছে মোটা অংকৰ ধন দিছে ভাং ব্যৱসায় একোজন ভাং ব্যৱসায় আপোনালোকে আচৰিত হ'ব অকলে বিহু ফাংচন পাতে কেতিয়াবা কৰবাত আকৌ অকলে দুৰ্গা পূজা পাতে কৰবাত আকৌ অকলে বিভিন্ন ধৰণৰ উৎসৱ পাতে কৰবাত আকৌ সমাজৰ বাবে কাম কৰে এই ধৰণে এটা কাম কৰি এটা ইমেজ বনাই লয় যাতে তেওঁ সুপ্ৰিম আসনত থাকে তেওঁক যাতে কোনেও একো চুব নোৱাৰে প্ৰত্যেককে মেনেজ কৰে দল সংগঠন ইণ্ডিভিজুৱেল পাৰ্চন আৰক্ষী সকলোকে টকা দি দিয়ে দুদিন নিউজ হ'ব দুদিন কোনোবাই ভিডিঅ' বনাব টকা দি দিব চুপ থাকিব আৰু ড্ৰাগছ আৰু ভাং বিক্ৰী হৈ থাকিব এনেকৈ যদি চলি থাকে তেতিয়া তেন্তে সময় সময় ধন দাবী হৈয়ে থাকিব যদি এখন মুকলি বজাৰ যদি ভাং বিক্ৰেতাই বিনা দ্বিধাই ভাং বিক্ৰী কৰিব ড্ৰাগছ বিক্ৰেতাই বিনা দ্বিধাই ড্ৰাগছ বিক্ৰী কৰিব আৰক্ষীয়ে নিজৰ কমিশ্যন ল'ব নেতাই নিজৰ কমিশ্যন ল'ব তাৰ মাজত এই ধৰণৰ 2-4জন মানুহে ধন দাবী কৰাৰ চান্স কিয় নল'ব সকলোৱে এইটো নিজৰ নিজৰ জেগাত ঠিকে আছে লৈ আছে তাতকৈ ডাঙৰ কথা ভাং বিক্ৰী কৰি আছে ড্ৰাগছ বিক্ৰী কৰি আছে ধন দাবী কৰিব যাব ধন দাবী কৰিব যায় পইচা নিদিব ভিডিঅ' বনাব ভাইৰেল হ'ব আৰু তাৰ পাছত সমগ্ৰ ৰাইজে গম পাব ইয়াতচোন বিক্ৰী হৈ আছে তাৰপিছত গোটেই ঘটনাটোৰ এংগেল সলনি কৰি ক'ব এইজন মানুহে ধন দাবী কৰিব আহিছিল এইজন মানুহ বদমাছ ভাং বিক্ৰীৰ কথা তলত পৰি গ'ল আৰু অসমীয়া মানুহে আমি লাগি থাকিলেও এইটো বদমাছ ধন দাবী কৰিব গৈছে এই কাৰবাৰবোৰ চলি থাকিব যেতিয়ালৈকে চৰকাৰে মন্ত্ৰীয়ে অথবা মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ নকৰিব সময় আহি গৈছে অত্যন্ত বেয়া সময়ত আমি আছো এতিয়া কিয়নো আজিৰ এটা প্ৰজন্ম উঠি অহা প্ৰজন্ম স্কুলত পঢ়া 8, 9, 10ত পঢ়া 12ত পঢ়া 7ত পঢ়া ল'ৰা ছোৱালীয়ে ভাং বিচাৰি যায় আৰু যিহেতুকে ফুটপাতে এতিয়া আলু পিয়াজ কিনে ভাং কিনিব পাৰি ড্ৰাগছ কিনিব পাৰি চিন্তাই নাই পল্টন বজাৰ ষ্টেচনত যাওক আপুনি ভাস্কৰ নগৰৰ ভিতৰত গলিত যাওক য'তে যায় তাতে আপুনি বিনা চিন্তাই পাই যাব আৰক্ষীয়ে নধৰে আৰক্ষী কিয়নো শ্ৰীনগৰ পইণ্টত আৰক্ষীৰ সন্মুখত ভাং বিক্ৰী কৰি আছে নাই যেতিয়ালৈকে এছুৰেঞ্চ দিব নোৱাৰিব এতিয়া আৰক্ষীয়ে কওক আৰক্ষী কেতিয়া জবাবদিহি হ'ব আৰক্ষীক কেতিয়া প্ৰশ্ন কৰা হ'ব আৰক্ষীয়ে কেৱল ক্ষমতাৰ ব্যৱহাৰ কৰি এই যি বেয়া কাৰবাৰ চলি আছে এইবোৰকে ৰক্ষণাবেক্ষণ দিব নেকি যদি আৰক্ষী সঁচাকৈ ৰাইজৰ লগত আছে যদি চৰকাৰ সঁচাকৈ ৰাইজৰ লগত আছে এছুৰেঞ্চ কৰক যিকেইটা হটস্পট যিকেইটা পইণ্ট সকলোৱে জানে ইয়াত ভাং পায় ড্ৰাগছ পায় বন্ধ কৰক একেবাৰে কিয় নকৰে শ্ৰীনগৰ পইণ্টৰ ভাং ব্যৱসায়ী তাত ভাং বিক্ৰী কৰিছে সকলোৱে জানে বন্ধ কৰক আৰ্যনগৰত যি ঘটনা সংঘটিত হ'ল এতিয়া অসমীয়া বিতৰ্কক লৈ এটা বেলেগ এটা ঘটনাৰ সৃষ্টি কৰিছে কিন্তু প্ৰকৃত যি ঘটনা যে আৰ্যনগৰত যে সেই যে ভাং বিক্ৰী কৰি আছে আজি 20-25 বছৰ ধৰি সেই ভাং বিক্ৰী কৰা সেই স্থানটোত পুনৰ চলিব নে বন্ধ কৰিব পাৰিব 110% চিয়ৰ পুনৰ চলিব তাত চলিব যেতিয়ালৈকে এইবোৰ বন্ধ নহ'ব তেতিয়ালৈকে আল্টিমেটলি কথা সিমানে গতিকে অত্যন্ত ভয়াবহ দিশে আগবাঢ়িছো প্ৰত্যেকজন ৰাইজে মূল ইছ্যুৰ পৰা বিচলিত নহ'ব বাৰম্বাৰ এই ধৰণৰ বহু ঘটনা হৈ যায় য'ত বিচলিত কৰিবলৈ বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰি বিভিন্ন ধৰণে ইছ্যু উলিয়াই দিয়ে কিন্তু আমাৰ ইয়াত প্ৰথম কথাটো হৈছে যে ইয়াত ভাং আৰু ড্ৰাগছৰ বিৰুদ্ধে যুঁজ আৰু যিসকল ৰাইজে গৰু গাহৰিৰ বাবে যুঁজ দি আছে তেজ গৰম হৈ উঠে সেইসকল ৰাইজলৈ বিনম্ৰ অনুৰোধ মই কৈছোৱে যে গৰু বন্ধ হোৱাটো মই বিচাৰিম আহ্বান জনাম এগৰাকী সনাতনী যুৱক হিচাপে কিন্তু তাতকৈ বহুত ডাঙৰ বিষয় হৈছে ভাং আৰু ড্ৰাগছ এয়া বন্ধ কৰিব লাগে ইয়াৰ বিৰুদ্ধে যুঁজ দিয়ক নেতাই যেতিয়া গৰু গাহৰিৰ কথা কয় তেতিয়া আপোনালোকেও নেতাগুলোকে কওক যে গৰু গাহৰিয়ে নহয় প্ৰথমতে ভাং ড্ৰাগছ বন্ধ কৰক তাকো মুকলিকৈ চলি থকা ভাং ড্ৰাগছ এই অনুৰোধ এতিয়া আহিছো অসমীয়া আৰু অনাঅসমীয়া যুদ্ধখনৰ কথালৈ চাওক জিতেন্দ্ৰ খালৈ নামৰ এগৰাকী ব্যক্তিয়ে বিহাৰী সম্প্ৰদায়ক টাৰ্গেট কৰি বহু কথা কৈছে সেয়া সঁচা কথা কিন্তু জিতেন্দ্ৰ খালৈ যেতিয়া সেই কথাখিনি কৈছে তাৰ বিৰুদ্ধে পিছদিনাই আকৌ এছাম বিহাৰী সম্প্ৰদায়ৰ বহু মানুহ উঠি আহিল তাত আছিল আলোক ত্ৰিপাঠী নামৰ এগৰাকী ব্যক্তি যি অসম কাবাডী সন্থাৰ সভাপতি নে সম্পাদক যি বিজেপিৰ কৰ্মকৰ্তা যি বিধায়ক বিজয় গুপ্তাৰ ঘনিষ্ঠ আৰু সেইগৰাকী ব্যক্তিৰ নেতৃত্বতে এই ধৰণৰ এটা অপ্ৰীতিজনক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ অভিযোগ তুলিছে বহু ভিডিঅ' ফুটেজ আছে ভিডিঅ' ফুটেজত কিছুমান কথা স্পষ্ট কিছুমান কথা অস্পষ্ট তেওঁলোকে আক্ৰমণ কৰিছিলে তেওঁলোকে অসমীয়া গৌবেগ ধ্বনি দিয়া বুলি কৈছে নে কোৱা নাই সেয়া নিশ্চিত নহয় যদিও বিহাৰী বা অনা অসমীয়াৰ বিৰুদ্ধে অসমীয়াৰ ক্ষোভ কি আৰু কিয় প্ৰাসংগিক সেই কথা জনাব বিচাৰিম আপোনালোকে যদি ড্ৰাগছ ভাঙৰ ব্যৱসায়ৰ কথা চাবলৈ যায় তেতিয়াহ'লে দেখিব
যে তাত 80% প্ৰায় 80% যদি আপুনি চাব অধিকতম লোকেই কিন্তু বিহাৰী সম্প্ৰদায়ৰ অথবা মিয়া। আপোনালোকে যদি চাবলৈ যায়, মই উদাহৰণস্বৰূপে ক'ব পাৰিম শ্ৰীনগৰ পইণ্টৰ সেই ভাং বেপাৰী বিহাৰী, আৰ্যনগৰৰ ভাং বেপাৰী বিহাৰী, পল্টন বজাৰত আছে মিয়া আৰু বিহাৰীৰ মিক্স। গতিকে এটা অনা অসমীয়া চক্ৰই অসমীয়া নৱপ্ৰজন্মক শেষ কৰিবলৈ উঠি পৰি লাগিছে নেকি, এটা ডাঙৰ প্ৰশ্ন। আৰু কাৰ সাহত তেওঁলোকে এই বল পাইছে? এতিয়া ডাঙৰ কথাটো হ'ল যে অসমীয়াৰ অনা অসমীয়াৰ বিৰুদ্ধে অনা অসমীয়া গৌবেগ ধ্বনি সিদিনাখন দিছিল নে দিয়া নাই, তাতকৈ ডাঙৰ কথা যে তথাপিও ক্ষোভ আৰু খং কিয়? এই কাৰণেই ক্ষোভ আৰু খং যে যেতিয়া বিহাৰী সম্প্ৰদায় হওক বা অনা অসমীয়া লোকে অসমত আছে আৰু অসমত থাকিব, ব্যৱসায়ো কৰি আছে আৰু ব্যৱসায় কৰিবলৈ সুযোগো পাইছে আমাৰ বাবে, অসমীয়া মানুহৰ বাবে। কিন্তু তাৰ পাছত সেই বুলিয়ে তেওঁলোকে কি উভত গুৰে নাচিব নেকি? তেওঁলোকে কি আক্ৰমণ কৰিব, তেওঁলোকে দম্ভালি মাৰিব আৰু অসমীয়া জাতিয়ে শুনি থাকিব নেকি? আপোনাৰ যিখন ঘৰ, সেই ঘৰখনত যদি কোনোবা আলহী আহে, সেই আলহী আপুনি বৰাবৰ সন্মান দিব। আপুনি যিখন চকীত বহিব সেইখন চকীত তেওঁকো বহুৱাব, লাগিলে আপুনি মাটিত বহি দিব। কিন্তু সেই আলহীয়ে যেতিয়া আপোনাক নানানটা অপবাদ দিব, অপমান কৰিব, তেতিয়া জানো সেই আলহীক আপুনি সেই একেই সন্মান দিব পাৰিব? কেতিয়াও নোৱাৰে। এতিয়া কথা হ'ল যে বহু ক্ষেত্ৰত যুক্তি দিব বিচাৰে, এতিয়া এটা পাৰ্সপেক্টিভ কৰিব বিচৰা হৈছে অসমত যে এইখন ইণ্ডিয়া, ভাৰতৰ অংশ অসম, গতিকে ইয়াত অসমীয়া বিহাৰী মাৰোৱাৰী বুলি একো কথা নাই, এইখন ভাৰত, যোনে যাৰ ইচ্ছা য'তে যাব পাৰে। ঠিক আছে, মানিলো। কিন্তু অসমখনে কেৱল ভাৰতৰ অংশ নেকি? দিল্লী, মুম্বাই, ৰাজস্থান অথবা গুজৰাট ভাৰতৰ অংশ নহয় নেকি? তাত কিবা নীতিবোৰ বেলেগ বেলেগ হৈ যায় নেকি? আজি অসমত আহি যেনেকৈ ফেঞ্চি বজাৰ সম্পূৰ্ণৰূপে অনা অসমীয়াৰ কবলত, যেনেদৰে লাখ টকীয়া অনা অসমীয়াৰ কবলত, যেনেধৰণে আমাৰ বিভিন্ন ডিষ্ট্ৰিক্ট ইতিমধ্যে অনা অসমীয়াৰ কবলত ৰাজত্ব কৰিছে তেওঁলোকে, যি ধৰণে আমাৰ অসম চৰকাৰত বিধায়ক আছে অনা অসমীয়া, মন্ত্ৰী আছে অনা অসমীয়া। এনেকুৱা এখন ৰাজ্য মোক দেখুৱাই দিয়ক আপোনালোকে যিখন ৰাজ্যত আমি ক'ব পাৰো যে এইখন ৰাজ্যৰ অমুকজন বিধায়ক অসমীয়া, এইখন ৰাজ্যৰ অমুকজন মন্ত্ৰী অসমীয়া। মন্ত্ৰী বিধায়ক বাদেই দিয়ক, এজন কেণ্ডিডেট দেখুৱাই দিয়ক যি গুজৰাট বা বিহাৰত গৈ এগৰাকী অসমীয়া হিচাপে ৰাজনীতিত নামিব পাৰিছে বা ইলেকশ্যন খেলিছে। এনেকুৱা অসমীয়া দেখুৱাই দিয়ক যি অসমীয়াই দিল্লী বা গুজৰাটৰ বৃহৎ অঞ্চল নিজৰ দখলত ৰাখিছে, ৰাজত্ব কৰিছে। এতিয়া ক'ব যে অসমীয়াৰ দম নাই, অসমীয়াৰ কোৱালিটি নাই, অসমীয়াই নোৱাৰে, অসমীয়াই বিজনেছ কৰিব নাজানে। অসমীয়াই জানিলেও বিহাৰত সেই ধৰণে সোমাব দিয়া নহয়, থিতাপি ল'ব দিয়া নহয় বা নিদিয়ে। আৰু নিদিয়াটো ভাল, নিদিয়াটো বেয়া নহয়, কিয়নো যদিও বা ভাৰত, তথাপিও বিহাৰ, দিল্লী, ৰাজস্থান, গুজৰাট, অসম ঠাই ভেদে ভিন ভিন জনগোষ্ঠী, ঠাই ভেদে ভিন ভিন আইডেণ্টিটি আৰু এয়াই বিচিত্ৰতা। এতিয়া অসমত অসমীয়া মানুহখিনিৰ ফাৰ্ষ্ট প্ৰায়ৰিটি হ'বই লাগিব, কিয়নো অসমত অসমীয়া মানুহৰ তেজ আছে, শ্বহীদ আছে, ভাষা আন্দোলন কৰিছো আমি, অসম আন্দোলন কৰিছো আমি, আৰু ইয়াৰ ফল ভোগ কৰিব বিহাৰী, মাৰোৱাৰী অথবা অনা অসমীয়া। এই কথা কেনেকৈ হ'ব পাৰে? আমাৰ ভুলৰ বাবে বিহাৰী বা মাৰোৱাৰী বা অনা অসমীয়া আজি সোমাইছে, বজাৰ দখল কৰিছে, আমি বুজিলো। কিন্তু সেই বুলিয়ে কি তেওঁলোকে আজি দপদপাই অসমীয়াক অত্যাচাৰ কৰিব, অপমান কৰিব? মই প্ৰথমতে কৈছিলো গণেশগুৰিৰ এখন বজাৰত আপুনি যদি দৰদাম কৰে আৰু ফেঞ্চি বজাৰৰ দোকান এখনত গৈ যদি আপুনি দৰদাম কৰে, একে হ'ব লাগিব অভিজ্ঞতা। তাত গৈ এনেকুৱা হ'ব নালাগিব যে আপুনি কিবা অচিনাকি জেগাত আহিছে, তাত গৈ আপোনাক ডমিনেট কৰিব, সেই কথা অসমীয়া সহ্য কৰিব নোৱাৰিব। তাতকৈ ডাঙৰ কথাটো হৈছে যে যেতিয়া বিহাৰীয়ে হওক বা মাৰোৱাৰীয়ে হওক বিহাৰী বুলি সম্বোধন কৰিব, মাৰোৱাৰী বুলি সম্বোধন কৰিব, তেওঁলোকে সেইটো গালি হিচাপে লয়। কিন্তু কিয়? যেতিয়া এগৰাকী অসমীয়াক ঐ অসমীয়া বুলি কয়, তেতিয়াতো অসমীয়াজনৰ ভাল লাগে। তেনেহ'লে বিহাৰীটো তেওঁলোকৰ নিজৰ জাতিৰ পৰিচয়টো তেওঁলোকৰ বাবে ইমান অপমান নেকি? এই কথাটোক লৈ বিভিন্ন সময়ত কিয় বিতৰ্কৰ সৃষ্টি হয় যে বিহাৰী বুলি কৈছে, জাতিক ধৰি কথা কৈছে। জাতিক ধৰি ডেফিনেটলি জাতিক ধৰি কথা ক'ব, ডেফিনেটলি আমাৰ জাতিক ধৰি কথা কওক অসমীয়া বুলি, কাৰোতো গাত নালাগে। এয়া কিছুমান প্ৰশ্ন। লগতে ডাঙৰ কথাটো হ'ল যে অসমত বিহাৰী থাকক, মাৰোৱাৰী থাকক, সকলো থাকক, অসুবিধা একো নাই, কিন্তু সকলো সমিল মিলে থাকিব লাগিব। কিন্তু কেৱল সমিল মিলৰ ঠিকা অসমীয়া জাতিয়ে লৈ খোৱা নাই। যিসকল অনা অসমীয়া আহিছে, বিহাৰৰ পৰা আহিছে, বিহাৰত তেওঁলোকে বিহাৰৰ পৰা আহিছে কিয় অসমলৈ? প্ৰথম প্ৰশ্ন সেইটো যে বিহাৰত অৰ্থনৈতিকভাৱে দুৰ্বল, বিহাৰত কাম পোৱা নাছিল, বিহাৰত খাব পোৱা নাছিল, সেয়াইতো সত্য। সেইকাৰণে অসমলৈ আহিছিল। এনেইতো কোনেও নিজৰ আমি অসমখন এৰি কিয় যাম কৰবাত? আমি ইয়াতে কাম নাপাম, বাহিৰত ভাল স্কোপ পাম ডেফিনেটলি। তো তেওঁলোকে কৰ্মসূত্ৰে আহিছে কোনোবাই, তাৰ পিছত তেওঁলোকে নিগাজি হৈছে। গতিকে তেওঁলোকেও সেই মান্যতাটো দিব লাগিব যে অসমখন একচুৱেলি আমাতকৈ বেছি অসমীয়াৰ। তেওঁলোকে এইটো ক'ব নোৱাৰে যে আমিও সমানে ভূমিপুত্ৰ, আমিও সমানে খিলঞ্জীয়া।
নহয় অসমীয়াৰ ভাষা অসমীয়া সেই অসমীয়া ভাষাক ৰেচপেক্ট দিব লাগিব গুৰুত্ব দিব লাগিব যদি নহয় বোলে বিহাৰীয়ে মেইন আমিয়ে মেইন আমিয়ে এক বিহাৰী চবে ভাৰী সেই ফিলচফিৰে যদি অসমত থাকিব বিচাৰে তেনেহ'লে সংঘৰ্ষ হ'ব তেনেহ'লে ক্লেশ হ'ব তেওঁলোকে কোঅপাৰেট কৰিব লাগিব অনা অসমীয়া কোঅপাৰেট কৰিব লাগিব আৰু বহু অনা অসমীয়াই কৰি আছে মই সেইটো কম বহু অনা অসমীয়াই কৰি আছে আৰু বহু অনা অসমীয়াই বহুত সুন্দৰকৈ অসমীয়াৰ লগত মিলা প্ৰীতিৰে চলি আছে অসমীয়াক সহায় কৰিছে কিন্তু তাৰ অৰ্থ এইটো নহয় যে মই বাৰম্বাৰ কৈছোঁ যে আপুনি ফেঞ্চি বজাৰত গৈ যেতিয়ালৈকে ডিফাৰেঞ্চ ফিল কৰিব ফেঞ্চি বজাৰত গৈ যেতিয়ালৈকে অচিনাকি জেগা বুলি অনুভৱ কৰিব তেতিয়ালৈকে কিন্তু অসমত এই ইউনিটিটো নাহে আৰু নাহিবই কিয়নো অসমীয়াই কেৱল ঠিকালৈ থোৱা নাই সহনশীলতাৰ কোঅপাৰেশ্যনৰ সহযোগিতাৰ ঠিকা কেৱল অসমীয়া জাতিয়ে লোৱা নাই অসমীয়া জাতিয়ে ত্যাগ কৰিছে কেৱল ত্যাগ আৰু ত্যাগ গতিকে এই ত্যাগৰ বিনিময়ত যদি পুনৰ এবাৰ নিজৰ মাটিতে নিজেই কাৰাবন্দী হ'ব লাগে তেনেহ'লে তাতকৈ দুৰ্ভাগ্যজনক একো নাই আৰু বাৰম্বাৰ এতিয়া চেষ্টা কৰা হৈছে এতিয়া নতুন এটা ফিলচফি আহিছে যে মিয়া আৰু হিন্দু অনা অসমীয়াৰ বিৰুদ্ধে বেছি কথা নকবা মিয়াই লাই পাব স্পষ্ট কথা অসমীয়াৰ না মিয়াক লাই দিয়া হ'ব না অনা অসমীয়াক লাই দিয়া হ'ব না বিদেশীক লাই দিয়া হ'ব না বহিৰাগতক লাই দিয়া হ'ব এইটো হ'ল ফিলচফি ডাইভাৰ্ট কৰিবলৈ একাংশই চেষ্টা কৰে যে অনা অসমীয়াৰ বিৰুদ্ধে বেছি কথা নকবা অনা অসমীয়াক লাই দিয়া অনা অসমীয়াৰ লগত কাজিয়া নকৰিবা কাৰণ মিয়াই দখল কৰিব তাৰ মানে এতিয়া আমি বাঘৰ ভয়ত সিংহক গঁড়ালত ঘৰত সোমাম নে সিংহৰ ভয়ত বাঘক ঘৰত সোমাম বাঘেও খাব সিংহয়ো খাব বাঘ আৰু সিংহ দুয়োটাৰ বাবে আমি চিল বনাব লাগিব এইটো পইণ্ট উইথ হিৰকত কেৱল সমস্যাৰ কথা নাপাতো সমাধান আৰু কাৰণৰ কথাও পাতো এতিয়া আহিছোঁ কাৰণ আৰু সমাধান এই গোটেই চিটুৱেশ্যনটোৰ কাৰণে দুখী কোন এতিয়া বহুতে ক'ব চৰকাৰ দুখী চৰকাৰৰ নীতি দুখী কিন্তু প্ৰথম দুখ ৰাইজৰ ঘৰে ঘৰে চাওক ঘৰে ঘৰে যেতিয়া মা দেউতাৰ ঠাইত মম ডেড হ'ল যেতিয়া আমাৰ সংস্কৃতিত বিয়াসমূহত মেহেন্দি ৰচম সোমাল আমি নিজতকৈ বেছি আনৰটোক গ্ৰহণ কৰি ভাল পাওঁ ৱেষ্টাৰ্ণ কালচাৰ আমি ফ'ল' কৰোঁ ভাল পাওঁ আৰু এইবোৰ কৰি কৰি গৈ আজি সকলো শেষ জাতি গ'ল মাটি গ'ল ভেটি গ'ল আৰু এতিয়া বাকী থকা স্বাভিমানখিনিও যাওঁ আমাৰ প্ৰধান শত্ৰু অনা অসমীয়া নহয় কিন্তু আমাৰ প্ৰধান শত্ৰু আমি নিজেই আমি অসমীয়াসকল আৰু যেতিয়ালৈকে আমাৰ অসমীয়া সেই জাতীয়তাবোধ কেৱল কমেণ্টত ফেচবুকৰ কমেণ্টত থাকিব ফেচবুকৰ ৰিলত থাকিব তেতিয়ালৈকে অসমীয়া জাতি এইদৰেই গৈ থাকিব শেষ হৈ যাব এটা সময়ত শেষ হৈ যাব অসমীয়া জাতি জাগ্ৰত হ'ব লাগিব নিজৰ ল'ৰা ছোৱালীক মা দেউতা শিকাব লাগিব বিহু শিকাব লাগিব 7 বিহুৰ নাম নাজানে আজি বহু অসমীয়াই গতিকে সেই ৰীতি নীতি সংস্কৃতিখিনি ধৰি ৰাখিব লাগিব অযথা লাভ নাই প্ৰথম দুখ আমাৰ তাৰ পাছত দুখ আহিব ৰাজনীতিৰ কিন্তু ৰাজনীতিৰ লেতেৰা ৰাজনীতিৰ বাবে আজি অসম শেষ হৈ গ'ল আমাৰ নিজস্বতা বুলি এতিয়া একো নাই এতিয়া অসম কেৱল অসমহে যেন ভাৰতৰ অংশ অসমতহে যেন চবৰে দখল অসমতহে যেন চবৰে অধিকাৰ বাকী গুজৰাট ৰাজস্থান বা দিল্লী বিহাৰত তেওঁলোকৰ থলুৱা ভূমিপুত্ৰৰ আগস্থান এতিয়া আহিছোঁ সমাধান কি সমাধান হাতে কামে লাগিব সমাধান যুঁজিব লাগিব সমাধান সংগ্ৰাম কৰিব লাগিব সমাধান পঢ়িব লিখিব লাগিব সমাধান বিহাৰীৰ দৰে আপুনিও IAS অফিচাৰ হ'ব লাগিব IPS অফিচাৰ হ'ব লাগিব সমাধান যে বিহাৰী চেলুনত গৈ চুলি নাকাটিব কিন্তু বিহাৰী চেলুনত গৈ চুলি নাকাটিবলৈ অসমীয়া চেলুনো বিচাৰিব লাগিব বিচাৰক আৰু খোলক বিহাৰীক ভাড়া নিদিব পৰাপক্ষত যদি অসমীয়া গিৰি দেখুৱাব আছে এইদৰে মাৰপিট কৰি নহয় বিহাৰীক ভাড়া নিদিব বিহাৰী চাট বেপাৰী বিহাৰী ফুচকা বেপাৰীৰ পৰা ফুচকা নাখাব চাট নাখাব আৰু তাৰ বাবে এতিয়া অসমীয়াৰ তাতে খাব লাগিব গতিকে অসমীয়া খুলিব লাগিব সেইখিনি গতিকে এই ধৰণৰ বহু কাম আছে বিহাৰীয়ে যি কৰি আছে বিহাৰীয়ে যি কামত দখল ধৰি আছে অসমীয়া সেইবোৰ কামত দখল ধৰা আৰম্ভ কৰি দিয়ক লাহে লাহে পৰিৱৰ্তন আহিব সময় লাগিব কিন্তু অসমীয়া জাতিয়ে কেৱল আন্দোলন প্ৰতিবাদ মাৰপিট শ্লোগান ফেচবুক কমেণ্ট এইদৰে যদি ভাবিছে যে নাই আমি অনা অসমীয়া খেদি অসমীয়াক পুনৰ আমি সন্মান দিম সন্মান ঘূৰাই আনিম তেনেহ'লে অসম্ভৱ তেনেহ'লে আপোনালৈ নমস্কাৰ আহক অসমীয়া জাতি ৰক্ষা কৰোঁ অসমীয়াৰ বাবে মাত দিওঁ আৰু কেতিয়াও ডমিনেট হৈ নাথাকোঁ লাগিলে আমাক যোনেই যি বুলি নকওক কিয় কনস্পিৰেচি আৰু নেৰেটিভৰ এগেইনষ্টত নাযাব ফেচবুকত এটা ঘটনাৰ ইছ্যুটো মন কৰিব আৰু সেই ইছ্যুটোৰ লগত যুঁজক আহক ড্ৰাগছ মুক্ত অসম ভাং মুক্ত অসম গঢ়ো আৰু ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব